ভিডিঅ'টোত আমি ডিসকাস কৰিম এলকিনৰ ওপৰত লাষ্ট আমি এলকেনৰ ওপৰত বিতংভাৱে ডিসকাস কৰিছিলো সো আজি আমি এলকিনৰ পৰা আকৌ ষ্টাৰ্ট কৰিম গতিকে সবে মোৰ লগে লগে লিখি যাবলৈ চেষ্টা কৰিবা গতিকে এলকিন মানে কি সবে প্ৰথম নরমাল খিনি আমি যিখিনি আগতে আমি ডিসকাস কৰি আইছো এখিনি ওপৰত মই অকমান কৈ দিও সো এলকিন মানে এল প্লাস ইএনই ইএনই থাকিলে আমি কি জানো যে ডাবল বন্ড থাকে এটো এলকিন কোৱা হয় ঠিক আছে গতিকে এলকিনত কি থাকে ডাবল বন্ড মিনিমাম এটা ডাবল বন্ড থাকিব লাগে মিনিমাম ওয়ান ডাবল বন্ড ঠিক আছে নেক্সট এলকিনৰ জেনাৰেল ফৰ্মুলা কি হয় CnH2n তাৰ মানে মই যদি সাইডত লিখো কাৰ্বন এটা আছে তেতিয়া ফৰ্মুলাটো কি হ'ব CH2 কাৰ্বন দুটা আছে ফৰ্মুলা C2H4 তিনটা আছে C3H6 আৰু নেমিং বিলাক আই হোপ সবে জানা ফার্স্ট মেম্বার তো হবো লাগে CH2 বাট ফার্স্ট মিথিন যোনটো হয় দা ফার্স্ট মেম্বার কি হয় CH2 এটো যোনটো হয় একদম লেস স্টেবল হয় ইট ইজ নট স্টেবল ঠিক আছে হেতু কানে আমাক যদি খুদে ফার্স্ট স্টেবল মেম্বার কোনটো হয় তেতিয়া তোমালকে ইথিন লিখিব লাগিব ফার্স্ট স্টেবল মেম্বার কি হ'ব ইথিন C2H6 হেতু কানে বেছিভাগ কিতাপত তোমালকে ইথিনৰ পৰা ষ্টাৰ্ট হোৱা দেখিব পাবা কাৰণ ইথিনৰ পৰা স্টেবল হয় নেক্সট এটা কথা মন কৰিবা এলকিন মানে ডাবল বন্ড হল তাৰ মানে কাৰ্বন এনেকে আছে ডাবল বন্ড এটা ডাবল বন্ডত কি থাকে বুলি কৈছিলো অৰ্গানিক কেমিষ্ট্ৰি আমি ষ্টাৰ্টিংতে কৰিছিলো সিগমা বন্ডৰ কথা ডিসকাস কৰিছিলো আৰু পাই বন্ডৰ কথা ডিসকাস কৰিছিলো পাই ডাবল বন্ড থাকিলে প্ৰথম বন্ডটো কি লিখো আমি সিগমা বন্ড হিচাপে ধৰো আৰু সেকেন্ড বন্ডটো কি ধৰো পাই বন্ড হিচাপে ঠিক আছে আৰু পাই বন্ডৰ ইলেক্ট্ৰন বিলাক লেস স্টেবল হয় এটো মন ৰাখিবা পাই বন্ড ইলেক্ট্ৰনস are more reactive বেছি ৰিএক্টিভ হয় হেতু কানে কিবা যদি ইলেক্ট্ৰোফাইল আহে ইলেক্ট্ৰোফাইল মানে জনে ইলেক্ট্ৰন বিচাৰে হি আহি পাই বন্ডত এটেক কৰে আৰু হেতু কানে এলকিন বিলাক এলকেনতকে বেছি ৰিএক্টিভ হয় that is why alkenes are more reactive than alkenes কাৰণ পাই বন্ডত বেছিকে এটেক কৰিব পাৰে এলকেনত অকল সিগমা বন্ধে থাকে ঠিক আছে এটা আমি অলপমান নেমিংৰ ওপৰত ৰিভিজন কৰিলো নেমিং অলৰেডি পঢ়ুৱাই আছে অৰ্গানিক কেমিষ্ট্ৰিত হলো এবাৰ চাইলো মনত আছে নাই তোমালোকৰ এটা জাস্ট এক্সাম্পল দি দিও এনেকে আছে ধৰা আমি নেমিং কেনেকে চাও ফাৰ্স্ট কাৰ্বন চেন লংগেষ্ট ডাল চাম ইয়াত ডাইৰেক্ট এডালে কাৰ্বন আছে মই হাইড্ৰোজেন বিলাক লিখি থাকা নাই আৰু তোমালোকে চাবা গতিকে আমি ফাৰ্স্ট নাম্বাৰিং দি চাও এফালৰ পৰা দিলে 1 2 3 4 5 6 এফালৰ পৰা দিলে 1 2 3 4 5 6 হল এটা আমি এনেকুৱাকে চাম যাতে ডাবল বন্ডে লেস নাম্বাৰ পাই সবতকে গতিকে ওপৰৰ নাম্বাৰিংটো মতে ডাবল বন্ড কোড আছে 2 নম্বৰ কাৰ্বনত আৰু 5 নম্বৰ কাৰ্বনত দুটা যোগ কৰিলে 7 হয় তলৰ নাম্বাৰিংটো মতে ডাবল বন্ড আছে 1 নম্বৰত আৰু 4 নম্বৰত দুটা যোগ কৰিলে 5 হয় গতিকে তলৰ চেনটো আমি কনসিডাৰ কৰিম ওপৰটো আমাক নালাগে তলৰটো মতে ফাৰ্স্ট সবা কাৰ্বন কেটা আছে 1 2 3 4 5 6 6 থাকিলে হেক্স ঠিক আছে তাৰপিছত আমি কেনেকৈ লিখো কোনটো পজিশনত এলকিন আছে মানে ডাবল বন্ড 1 আৰু 4 পজিশনত 1,4 ডাবল বন্ড দুটা আছে এটো কাৰণে কি লিখিম ডাই ইএনই হেক্স 14 ডাই ইএনই আমি অলৰেডি নেমিংত বহুত ডিসকাস কৰিছো ডিটেইলছত গতিকে বাৰবাৰ মই কৈ নাথাকিলেও হল ঠিক আছে এটা আমি আইসোমাৰিজম এলকেনৰ ক্ষেত্ৰটো চাইছিলো আইসোমাৰিজম এতিয়া ফাৰ্স্ট যদি চাও ইথিনৰ পাই ধৰা চালো ইথিনৰ কিবা আইসোমাৰ পসিবল আছে নে ইথিনৰ ষ্ট্ৰাকচাৰ কেনেকুৱা হয় C ডাবল বন্ড H এটো কথা এনেকে লিখিবা ইয়াৰ আৰু বেলেগ টাইপত তো সজাব নোৱাৰি ইথিনটো এনেকৈ থাকিব ন সদায় গতিকে ইথিনৰ নো আইসোমাৰ প্ৰপিনটো যদি চাও প্ৰপিনৰ ক্ষেত্ৰত চালে মই যদি এনেকৈ লিখো C ডাবল বন্ড C H
H H H H এটো এই সেম স্ট্রাকচারটো বেলেগ টাইপত লিখিব পাৰি নে মই যদি এনেকৈ লিখো C সিঙ্গল বন্ড ইয়াত লিখিলো ডাবল বন্ডটো দেখা এফালে দিলো ঠিক আছে H H H এটা মই চালো দুইটাই নাম সেম আহিব চাবাচোন দুইটা একেটা স্ট্রাকচার হয় না জাস্ট তুমি এটো উল্টাই দিছা একেটা এটো স্ট্রাকচার হল এটো লিখিলো প্রোপিনে আহিব এক নম্বৰ পজিশনত এটো লিখিলো প্রোপিনে আহিব তাৰ মানে এই দুটা আইসোমাৰ নহয় সেমই হয় দুটা জাস্ট তুমি উল্টাই দিছা গতিকে প্রোপিনৰ নো আইসোমাৰ ঠিক আছে বিউটিনৰ ক্ষেত্ৰত কিন্তু আইসোমাৰ আহে বিউটিনৰ ক্ষেত্ৰত চাবা নরমালি লিখিলে আমি C ডাবল বন্ড C সিঙ্গল সিঙ্গল ঠিক আছে বিউটিন এটো হল নেক্সট তুমি সেম বস্তুটা এনেকৈ লিখিব পাৰা এই ডাবল বন্ডটো যদি মাজলৈ লৈ যাও C সিঙ্গল বন্ড C ডাবল বন্ড C C মাজলৈ লৈ গলো এনেকৈ লিখিব পাৰি ঠিক আছে আৰু কিবা টাইপত লিখিব পাৰি নেকি আৰু এটা টাইপত লিখিব পাৰি AC টো যদি মই ইয়াত লৈ আনো তাৰ মানে ধৰা C ডাবল বন্ডে লিখিলো ধৰা C C আছে তাৰপিছত এটা C আমি মাজত লৈ আহিলো ধৰা এনেকৈ তেনেকৈতো লিখিব পাৰি এনেকৈ লিখিব পাৰি গোটেইকেইটাৰ ফৰ্মুলা সেম আহিব তুমি চাবা গতিকে এইকেইটা হল আইসোমাৰ এইকেইটা কি হল বিউটিনৰ আইসোমাৰ এটা আমি এটা বস্তু চালো যে ইয়াত কাৰ্বন চেইনডাল সেম আছে এটো আৰু এটো এই দুটা আইসোমাৰত জাস্ট কি চেঞ্জ হৈছে ইয়াত চোৱা ডাবল বন্ডৰ পজিশনটো ইয়াত এক নম্বৰ কাৰ্বনত আছিলে ইয়াত দুই নম্বৰ কাৰ্বনত গলগে ডাবল বন্ডৰ পজিশনটো গতিকে জাস্ট চেঞ্জ হৈছে কি ডাবল বন্ডৰ পজিশন গতিকে এই দুটা কি বুলি কোৱা হয় পজিশন আইসোমাৰ্স আইসোমাৰৰ টাইপ আমি পঢ়িছিলো অৰ্গেনিক কেমিষ্ট্ৰিত আৰু এটো আৰু এটো ভিতৰত যদি চোৱা বা এটো আৰু এটো ভিতৰত যদি চোৱা এই দুটা কি হল সব বস্তু সেম আছে হা ডাবল বন্ড সেম জায়গাত আছে জাস্ট ইয়াত হৈছে কি এই কাৰ্বনটো আহি তলত গুচি গল তাৰ মানে ইয়াত যদি মই কাৰ্বন চেইন চাও কিমান আছে টোটাল কাৰ্বন 4টা ইয়াত কাৰ্বন চেইন কেইটা আছে 3টা কাৰ্বন আছে ইয়াত গতিকে এটো কি আইসোমাৰ হৈ যাব চেইন আইসোমাৰ্স ঠিক আছে আমি ক্লাছত পঢ়া আছে ধুনিয়াকে এটো হ'ব চেইন আইসোমাৰ্স মনত ৰাখিবা আৰু তেনেকৈ তুমি যিমানে বেছি দূৰলৈ গৈ থাকা যিমানে বেছি কাৰ্বন এটম বহাই থাকা সিমানে তাৰ আইসোমাৰ নম্বৰ বিলাকো বেছি হৈ গৈ থাকিব মানে মনত ৰাখিবা এতিয়া এলকিনৰ জিওমেট্ৰিক্যাল আইসোমাৰিজম থাকে হা এলকিনস হ্যাভ জিওমেট্ৰিক্যাল আইসোমাৰিজম এটা ইয়াতে এটা বস্তু ইম্পৰ্টেন্ট কনসেপ্ট তোমালোকে জানিব লাগিব সিস আইসোমাৰ আৰু ট্ৰান্স আইসোমাৰ এই দুটা কি হয় ন তোমালোকে জানিব লাগিব ঠিক আছে এটা এক্সাম্পল দি দিছো ধৰা আমি লিখিব লাগে CH2 Cl2 এটো এটা কম্পাউন্ড হয় ধৰা এনেকুৱাকে আছে ধৰা C ডাবল বন্ড আছে C আছে এনেকৈ আছে ধৰা এটা আমি CH2 Cl2 মানে হাইড্ৰোজেন দুটা ক্লোৰিন দুটা আমি এনেকৈ লিখিব পাৰো H Cl Cl ঠিক আছে আমি এনেকৈ লিখিব পাৰো ওপৰত দিলো ধৰা Cl Cl H আগল এই দুটা একেটা কথা বা আমি এনেকৈ লিখিব পাৰো এনেকৈ লিখিলো ধৰা ইয়াত H দিলো ইয়াত Cl দিলো আকৌ ইয়াত H দিলো ইয়াত না ইয়াত Cl দিলো ইয়াত H দিলো ঠিক আছে বা এটো এনেকৈ লিখিব পাৰি ইয়াত Cl দিলো ইয়াত H দিলো ইয়াত H ইয়াত Cl ঠিক আছে এটা প্ৰত্যেকটোৰ নাম বেলেগ বেলেগ হয় মন ৰাখিবা যদি আইডেন্টিক্যাল যোনটো মানে কম্পোনেন্ট হয় এটমছৰ গ্ৰুপছ আইডেন্টিক্যাল এটমছ বা গ্ৰুপ যদি ডাবল বন্ডৰ সেম সাইডে থাকে সোয়া ইয়াত হাইড্ৰোজেন আৰু হাইড্ৰোজেন আছে এটো ডাবল বন্ড হয় ডাবল বন্ডৰ ওপৰ সাইডে আছে দুইটা হাইড্ৰোজেন আৰু হাইড্ৰোজেন ক্লোৰিন আৰু ক্লোৰিন ডাবল বন্ডৰ তলৰ সাইডে আছে বা ইয়াতো যদি চাও ক্লোৰিন আৰু ক্লোৰিন ডাবল বন্ডৰ ওপৰ সাইডে আছে হাইড্ৰোজেন তলৰ সাইডে আছে গতিকে এই দুটা কম্পাউণ্ডক কি বুলি কোৱা হয় জানানে
মনত ৰাখিবা সিস আইসোমাৰ্স কি বুলি কোৱা হয় সিস আইসোমাৰ আৰু যদি ডাবল বন্ডৰ এটা সাইডে অপোজিট বিলাক থাকে মানে হাইড্ৰোজেন আৰু ক্লোৰিন দুইটা বেলেগ বেলেগ থাকে ক্লোৰিন হাইড্ৰোজেন ইয়াত ক্লোৰিন হাইড্ৰোজেন হাইড্ৰোজেন ক্লোৰিন বেলেগ বেলেগ আছে ন এইবিলাকক কোৱা হয় ট্ৰান্স আইসোমাৰ ঠিক আছে এটো মনত ৰাখিবা গতিকে আমি ইয়াত লিখিব পাৰো কি যে সিস আইসোমাৰ তাৰ মানে কি হয় identical atoms or groups in same side of double bond ঠিক আছে আৰু ট্ৰান্স আইসোমাৰ মানে কি হয় যে অপোজিট সাইড অফ ডাবল বন্ড মানে বেলেগ বেলেগ কেটা থাকে আৰু ইয়াৰ উল্টাটো মানে ঠিক আছে মানে এনেকৈ লিখিব পাৰা identical atoms or groups in opposite side of double bond এটা মই তোমালোকক এটা এক্সাম্পল দেখাই দিওঁ আমাক এটা কোৱেশ্চন আছে ধৰা এটা জাস্ট এক্সাম্পল দেখাই দিছো ধৰা এটা কোৱা আছে C2H5 CCH3 ডাবল বন্ড CCH3 C2H5 ইয়াত দুটা গ্ৰুপ আছে সো এটা মিথাইল এটা ইথাইল মিথাইল তাৰ মানে এটা এনেকৈ থাকিব পাৰে আইদাৰ কাৰ্বন তাৰপিছত ডাবল বন্ড কাৰ্বন CH3 C2H5 C2H5 বা আইদাৰ ই এনেকৈ থাকিব পাৰে C ডাবল বন্ড C ধৰা CH3 C2H5 সেম সাইডে বেলেগ বেলেগ আছে CH3 C2H5 ঠিক আছে তেতিয়া বেলেগ বেলেগ হল এটা কোৱা হয় সিস এটা কোৱা হয় ট্ৰান্স মনত ৰাখিবা নামটো লিখিতো হেনেকে লিখে যি নাম লিখা ইয়া যি নেমিং হ'ব তাৰ আগত সিস আহিব ইয়া যি নেমিং হ'ব তাৰ আগত ট্ৰান্স আহিব তেনেকে ইয়াটো একে হ'ব ঠিক আছে মনত ৰাখিবা সিস আৰু ট্ৰান্স আইসোমাৰ কি হয় এতিয়া আমি চাব লাগিব এলকিনৰ প্ৰিপাৰেচন আমি এলকিন কেনেকৈ প্ৰিপেয়াৰ কৰো প্ৰিপাৰেচন অফ এলকিন এলকেনৰ ক্ষেত্ৰটো আমি ডিসকাস কৰিছো এলকিনৰ ক্ষেত্ৰটো ডিসকাস কৰিম এতিয়া বেলেগ বেলেগ মেথড আছে এলকিনৰ প্ৰিপাৰেচন কৰা যেনেকৈ আমি ফৰ্ম এলকাইনৰ পৰা প্ৰিপাৰেচন কৰিব পাৰো এলকাইনৰ পৰা সেকেন্ডটো হল তুমি এলকাইল হেলাইডৰ পৰা কৰিব পাৰা ঠিক তেনেকৈ কৰিব পাৰা ভিসিনেল ডাইহেলাইড কি হয় বিলাক সব ধুনিয়াকৈ মই শিকাই দিম টেনচন ল'ব নালাগে আৰু কৰিব পাৰা এলকহলৰ পৰা ঠিক আছে সবৰ পৰা আমি এলকিন বনাব পাৰো এটা প্ৰথম এটা এটাকে ডিসকাস কৰো এলকিনৰ পৰা ডিসকাস এলকাইনৰ পৰা কেনেকৈ প্ৰিপাৰেচন কৰে এটা সো নরমাল কথা এলকাইন মানে কি সি ট্রিপল বন্ড আৰু এলকিন মানে সি ডাবল বন্ড এটা এলকাইন মানে ইয়াত এটা হাইড্ৰোজেন আৰু সেম বস্তুটা এলকিনৰ ক্ষেত্ৰত কি হ'ব হাইড্ৰোজেন 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 আমি যদি এই এলকিনৰ পৰা এলকাইনৰ পৰা এলকিন বনাব লাগে কি আমি নোটিস কি কৰিছো ইয়াত হাইড্ৰোজেন দুটা আছিল ইয়াত হাইড্ৰোজেন চাৰিটা হৈ গল ইয়াত আছিল C2H2 C2H4 বনি গল হাইড্ৰোজেন দুটা এড হল তাৰ মানে আমি কি এড কৰিব লাগিব হাইড্ৰোজেন মন থাকিব গতিকে এলকাইনৰ পৰা যদি আমি এলকিন বনাব লাগে ৰিঅ্যাকচনটো কি হ'ব হাইড্ৰোজেনেশন ৰিঅ্যাকচনটো হ'ব হাইড্ৰোজেনেশন মন ৰাখিবা আৰু ৰিঅ্যাকচনটো কেনেকৈ ফৰ্ম হয় partially reduction of alkynes in presence of Linder's catalyst কি হয় সব ধুনিয়াকৈ দেখাই আছো partially reduction of alkyne reduction মানে হাইড্ৰোজেন এড হোৱা in presence of Lindlar catalyst Lindlar S apostrophe S মানে Lindlar catalyst
এতিয়া এইটো কেটালিষ্ট হয় কি এইটো বিষয়ে জানিব লাগিব লিন লাৰ্জ কেটালিষ্ট মানে কি হয় ঠিক আছে মই তোমালোকক কৈ আছো লিন লাৰ্জ কেটালিষ্ট কি হয় লিন লাৰ্জ কেটালিষ্ট হয় যে পাৰ্শিয়ালি ডিএক্টিভেটেড পেলাডাইজ সাৰ্কল আকৌ ইমান টান শব্দ একো নাই সব ধুনিয়াকে দেখাই দিম পাৰ্শিয়ালি ডিএক্টিভেটেড পেলাডাইজড PALLIDISED সাৰ্কল ঠিক আছে পেলাডাইজ সাৰ্কল এতিয়া এইবিলাক কি শব্দ হয় আকৌ নতুনকৈ কিবা শিকিব লাগিব একো নাই সব এটা এটাকে শিকি যাবা কোনো টেনশন নাই এতিয়া পেলাডাইজ সাৰ্কল মানে কি পেলাডাইজড সাৰ্কল পেলাডাইজ সাৰ্কল মানে কি জানানে পেলেডিয়াম মেটেল পেলেডিয়াম যোনটো মেটেল আছে ন হেতু কিহত ডুবোৱা হয় জানানে সাপোৰ্টেড ইন মানে ডুবোৱা হয় অন সাৰ্কল মানে কাৰ্বনৰ এটা বহুৰূপ ঠিক আছে সাৰ্কল হেতু কোৱা হয় পেলাডাইজ সাৰ্কল আৰু এই পেলাডাইজ সাৰ্কলটোৱে মানে পেলেডিয়াম আৰু সাৰ্কলৰ যোনটো মিক্সাৰ হেতু যেতিয়া তুমি কি কৰিবা ডিএক্টিভেটেড কৰি দিবা পয়জন এড কৰি এণ্ড this is deactivated using poison such as কেনেকুৱা পয়জন জানানে কুইনোলিন বুলি এটা পয়জন আছে কুইনোলিন or sulfur compound ঠিক আছে পেলাডাইজ যোনটো সাৰ্কল আছে হেতু তুমি পাৰ্শিয়ালি ডিএক্টিভেটেড কৰি দিয়া কি ইউজ কৰি পয়জন বা কুইনোলিন এবিলাক দি তেতিয়া লিন লাৰ্জ কেটালিষ্ট বনে ঠিক আছে আমি লিন লাৰ্জ কেটালিষ্টটো পঢ়ি কি আছো জাস্ট কাৰণ এটো আমি হাইড্ৰোজেনেশন ৰিঅ্যাকশনটো ইউজ কৰিম সো আলটিমেটলি আমাৰ ৰিঅ্যাকশনটো কি হ'ব জানানে RC ট্ৰিপল বন্ড থাকিব R + H2 হাইড্ৰোজেন এড হ'ব কিহৰ জাস্ট ওপৰত লিখিব লাগে পেলেডিয়াম আৰু / কাৰ্বন এই বুটে বস্তুতে লিন লাৰ্জ কেটালিষ্ট হয় মানে আলটিমেটলি এনেকৈ লিখিলে হ'ল কিন্তু পৰীক্ষাত আহিব পাৰে কি কেটালিষ্ট ইউজ কৰা হয় তেতিয়া লিন লাৰ্জ কেটালিষ্ট লিখিবা কাৰ্বন কাৰ্বন ডাবল বন্ড R আছে আৰু এই হাইড্ৰোজেন দুটা ইয়াত হেড হৈ যাব ঠিক আছে এটো হ'ল এলকিন বনোৱাইলো এটোৱে কি বনালো এলকিন হৈ গ'ল আৰু এটা কথা সদায় মনত ৰাখিবা এনেকৈ যোনটো আমি এলকিন বনাও ন alkenes forms in this reaction হেতু সদায় cis alkene হয় cis alkene মানে সিমিলাৰ বিলাক সেম সাইডে থাকে যেনেকৈ ইয়াত R আৰু R আছে ন সিমিলাৰ বিলাক ডাবল বন্ডৰ সেম সাইডে আছে cis আইসোমাৰ অলপ আগত পঢ়ি আছিলো হেতু cis মানে एग्जांपल দি দিছো ধৰা ইয়াত ধৰা মই লিখিলো C ট্ৰিপল বন্ড C আছে ইয়াত ধৰা আছে C2H5 ইয়াতো আছে ধৰা C2H5 প্লাস H2 হল পেলেডিয়াম আৰু সাৰ্কল দিলো তেতিয়া কি বনিব জানানে C2H5 সিমিলাৰ সাইডে আহিব আৰু এই হাইড্ৰোজেন দুটা সিমিলাৰ সাইডে আহিব কিয় কাৰণ এটো cis আইসোমাৰ cis বনে cis কম্পাউন্ড ফর্ম হয় cis মানে সেম সাইডে থাকে এটো কাৰণে কিন্তু তোমাক যদি তুমি ধৰা এনেকুৱা ল্যাবৰেটৰীত এনেকুৱা লাগে যে তুমি cis নহয় ট্ৰেন্স আইসোমাৰ বনাব লাগে মানে ট্ৰেন্স এলকিন বনাব লাগে তেতিয়া কি কৰিবা বাট টু ফর্ম ট্ৰেন্স এলকিনস ট্ৰেন্স এলকিনো বনাব পাৰে ইউজিং এলকাইনৰ পৰা ট্ৰেন্স এলকিনো বনাব পাৰে তেতিয়া কি কৰিব লাগে জানানে we react alkyne in presence of sodium in liquid ammonia তেতিয়া বনে আমাৰ ট্ৰেন্স এলকিন যেনেকৈ মই এটা সেম ৰিঅ্যাকশন তো অলপ আগৰ যোনটো ৰিঅ্যাকশন C2H5 C ট্ৰিপল বন্ড C2H5 আছে প্লাস H2 এবাৰ আমি কি ক্যাটালিস্ট ইউজ কৰিম সোডিয়াম ইন প্ৰেজেন্স অফ লিকুইড অ্যামোনিয়া মানে সোডিয়াম
liquid NH3 হল তেতিয়া কি বনিব ট্ৰেন্স এলকিন C ডাবল বন্ড C এফালে লিখিলো ধৰা C2H5 ইয়াত আহিব হাইড্ৰোজেন C2H5 এটো বনি যাব ট্ৰেন্স কম্পাউন্ড ফৰ্ম হল মন থাকিব গতিকে আমি হাইড্ৰোজেনেশনৰ বিষয়ে ডিটেইলছত ডিসকাস কৰিলো এটা আমি সাম নেক্সট মেথডটো হেতু হল এলকাইল হেলাইডৰ পৰা কেনেকৈ বনায় next some preparation of alkene from alkyl halide sopa keneke tumi alkene prepare koriba thik ase etia first reaction to likhi dio alkyl halide mane eta first alkyl halide mane no ki hoy janibo lagbo mane HX eta X jikono হেলাইড মানে কি হেলোজেন এক্স যিকোনো হেলোজেন হ'ব পাৰে ক্লোৰিন ব্ৰোমিন ফ্লোৰিন আয়োডিন যিকোনো হ'ব পাৰে গতিকে এলকাইল হেলাইড কি হ'ব হাইড্ৰোজেন ফ্লোৰাইড হাইড্ৰোক্লোৰিক এসিড HBr এইবিলাক যিকোনো হ'ব পাৰে গতিকে ৰিঅ্যাকচনটো কেনেকৈ হ'ব এলকাইল হেলাইডক তুমি এলকোহলিক KOH মানে potassium hydroxide যোনটো হেতু এলকোহলত ডুবাই ৰাখি যদি তুমি এলকাইল হেলাইডৰ লগত ৰিঅ্যাকচন কৰবা তেতিয়া বনে এলকিনছ মন ৰাখিবা আৰু এই ৰিঅ্যাকচনটো কোৱা হয় এটো ৰিঅ্যাকচনক কোৱা হয় ডিহাইড্ৰোহেলোজেনেশন এটা কি বহুত ডাঙৰ শব্দ আহি গল ডিহাইড্ৰোহেলোজেনেশন তাৰ মানে একো নহয় ডিহাইড্ৰো মানে হাইড্ৰো মানে কি হাইড্ৰোজেন আৰু হেলোজেন মানে কি হেলোজেন মানে ৰিমুভেল অফ HX হেতুৱে হাইড্ৰো হেলোজেনেশন নাকি H আৰু X হেলোজেন আৰু হাইড্ৰোজেন হেতুটা ৰিমুভেল কৰি দিছা তেতে বনিব ঠিক আছে এক্সাম্পল দিলে আৰু ভালকে ক্লিয়াৰ হ'ব তো এটা এক্সাম্পল ললো আমি কি লব লাগে এলকাইল হেলাইড C ডাবল বন্ড C এলকাইল হেলাইড তাৰ মানে এটাত X থাকিব X যিকোনো হ'ব পাৰে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন বাকি কেটা হাইড্ৰোজেন থাকিব এটো কি কম্পাউন্ড হল মিথাইল ইথাইল আমি X নে লিখি কিবা এটা কম্পাউন্ড লিখি দিছো তেতিয়া ভালকে ক্লিয়াৰ হ'ব ধৰা ব্ৰোমিন লিখি দিছো কি হ'ব এটো ইথাইল ব্ৰোমাইড ঠিক আছে তাত আমি কি হল লগত ৰিঅ্যাকচন কৰাও এলকোহলিক KOH তো তাৰ মানে মই লিখিলো ALC মানে এলকোহলিক KOH তাপ দিব লাগিব ৰিঅ্যাকচনটোত তেতিয়া কি হয় জানানে ৰিমুভেল অফ HX ৰিঅ্যাকচনটোত কি হয় ডিহাইড্ৰোহেলোজেনেশন হাইড্ৰোজেন আৰু ব্ৰোমিনটো আঁতৰি যায় আঁতৰি গলে কি থাকিব C আৰু C থাকিব আৰু হাইড্ৰোজেন চাৰিটা থাকিব যেটো হাইড্ৰোজেন চাৰিটা থাকিব ডাবল বন্ড হ'ব লাগিব এই দুটা আঁতৰি গুচি যায় ঠিক আছে তেতিয়া ডাবল বন্ড হৈ যায় এটো এলকিন বনি গল ইথিন বনি গল ঠিক আছে মন থাকিব সবৰে এটা এই ৰিঅ্যাকচনটোৰ লগত আমি কিছুমান জানিব লগিয়া কথা আছে ফাৰ্স্ট কথা this reaction is কি ৰিঅ্যাকচন জানানে is an example of beta elimination এটা beta elimination কি হয় এটো এটা ডাঙৰ কথা হল beta elimination বস্তুটো কি হয় এটো জানিব লাগিব ফাৰ্স্ট লিখি লও since hydrogen atom is eliminated from beta carbon এটা বিটা কার্বন আলফা কার্বন কি হয়ছো এইটো উপৰ ৰিঅ্যাকচনটোতে লিখিছো আকৌ এবাৰ C ডাবল বন্ড C সিঙ্গল বন্ড আছে হাইড্ৰোজেন 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 ইয়াত আছে Br আৰু হাইড্ৰোজেন ঠিক আছে যোনটো কম্পাউণ্ডত হেলোজেনটো এটাচ হৈ আছে কাৰ্বন যোনটো কাৰ্বনত এটো হেলোজেন এটাচ হৈ আছে এটো কাৰ্বন হেতুক আলফা বুলি কোৱা হয় আৰু তাৰ নেক্সট যোনটো কাৰ্বন হয় হেতুক বিটা বুলি কোৱা হয় মন থাকিব যোনটো কাৰ্বনত হেলোজেন এটাচ হৈ আছে এটো আলফা আৰু তাৰ এক্সাক্ট নেক্সট টু এটো বিটা ঠিক আছে মই লিখি দিম লাগিলে আলফা মানে
the carbon atom in which halogen is attached. আৰু beta carbon মানে the carbon atom just next to alpha carbon. হল হেটোই alpha আৰু beta carbon হেটোই হল আৰু ইয়াত beta elimination বুলি কিয় কোৱা হয় জানে যোনটো হাইড্ৰোজেন এটম আঁতৰি যায় ন এই হাইড্ৰোজেনটো এটো এ beta কাৰ্বনৰ পৰা আঁতৰি যায় মন ৰাখিবা এইবিলাক হাইড্ৰোজেন নাতৰে এই beta কাৰ্বনৰ পৰা এটা হাইড্ৰোজেন আঁতৰি যায় কাৰণ অবিয়াস কথা ন এটো কাৰ্বনৰ লগত দুটা হাইড্ৰোজেন থাকিব লাগিব আৰু এটো কাৰ্বনৰ লগতো দুটা থাকিব লাগিব তেতিয়া এটো Br আঁতৰিব এটো কাৰ্বনৰ পৰা এটা হাইড্ৰোজেন আঁতৰিব ঠিক আছে এটো কাৰণে beta elimination next চাম আমি preparation of alkene from vicinal dihalide আৰু নতুন শব্দ আহিব এতিয়া preparation of alkene from vicinal dihalide এটা এবিলাক কি হয় জানিব লাগিব ফার্স্ট সাম vicinal dihalide কি হয় বস্তুটো vicinal dihalide হয় কি যেতিয়া তাৰ মানে কি জানানে two halogen atoms halogen মানে fluorine chlorine bromine two halogen atoms connected to two adjacent carbon atoms দুটা একেলগে থকা কাৰ্বন এটমৰ লগত দুটা হ্যালোজেন ধৰা লাগি আছে এক্সাম্পলস এটা এক্সাম্পলস দি দিম এক্সাম্পল দিলে ভালদৰে বুজি পোৱা যায় এইটো এটা কাৰ্বন আছে এনেকে দুটা কাৰ্বনৰ লগত Br লাগি আছে এটো হল vicinal dihalide ঠিক তেনেকে আৰু এটা কাৰ্বন আছে এনেকে কনজিকিউটিভ হলে হা এটো কাৰ্বন একেলগে থাকিব লাগিব যিকোনো দুটাত ধৰা এটোত আৰু এটোত ব্ৰোমিন লাগি আছে বা ক্লোৰিন লাগি আছে এবিলাকক কোৱা হয় vicinal dihalide নামতে সোমাই আছে dihalide মানে দুটা হ্যালোজেন vicinal মানে একেলগে আছে এটা মনত ৰাখিবা vicinal dihalide জিংকৰ লগত ৰিঅ্যাকচন কৰি দিয়ে alkene vicinal dihalide in reaction with zinc gives alkene ঠিক আছে alkene দিয়ে एग्जांपल চাম আমি এটা एग्जांपल চালো C আছে দুটাত ইয়াত Br আছে বাকি কেইটা হাইড্ৰোজেন আছে এটা কম্পাউন্ড হল এটা এই কম্পাউন্ডটো কি হল লগত ৰিঅ্যাক্ট কৰিব জিংকৰ লগত ৰিঅ্যাক্ট কৰিব তেতিয়া কি হ'ব চোৱা ইয়াত জিংকে কি কৰিব দুটা হ্যালোজেন আঁতৰাই লৈ যাব এটা এটো হ্যালোজেন ব্ৰোমিনটো আৰু এটা এটো হ্যালোজেন দুইটা কাৰ্বনৰ পৰা এটা কম্পাউন্ড আঁতৰি গৈছি গল থাকিব কি C আৰু এই কাৰ্বনটো পৰা দুটা এটম আঁতৰি গৈছি গল হাইড্ৰোজেন থাকিব গতিকে এই দুটা কাৰ্বনৰ মাজত ডাবল বন্ড আহি যায় ঠিক আছে বাকি কেটা হাইড্ৰোজেন থাকি যাব এজ ইট ইজ জাস্ট ব্ৰোমিন কেটা হে আঁতৰি গৈছে প্লাস বাকি জিংকে দুটা ব্ৰোমিন আঁতৰাই লৈ গল গতিকে ZnBr2 ঠিক আছে এনেকৈ আমি এলকিন বনাব পাৰো নেক্সট লাস্ট মেথডটো আছে ফ্ৰম এলকহল preparation of alkene from alcohol এটা আমি এলকহলৰ পৰা কেনেকৈ বনাইছাম যেতিয়া তুমি এলকহলক concentrated H2SO4 সালফিউৰিক এসিডত ৰিঅ্যাকচন কৰোৱা তেতিয়া এলকিনস বনে ঠিক আছে এই ৰিঅ্যাকচনটো কি হয় এই ৰিঅ্যাকচনটো কি বুলি কোৱা হয় ডিহাইড্ৰেচন কিয় কোৱা হয় কাৰণ ইয়াত
ডিহাইড্ৰেশ্যন মানে কি ৰিমুভেল অফ ৱাটাৰ ৱাটাৰ এটা ৰিমুভ হয় মানে H2 এটা ৰিলিজ হৈ যায় আৰু ৰিয়েকশ্যনটো কি হয় বিটা এলিমিনেশ্যন হয় এক্সাম্পল চাম আমি এক্সাম্পল চালে আমি ভালকৈ ক্লিয়াৰ হয় এটা কম্পাউণ্ড ল'লোঁ 3টা কাৰ্বন থকা এলকহল কম্পাউণ্ড হ'ব গতিকে এটাত OH থাকিব বাকী সব হাইড্ৰজেন এইটো কম্পাউণ্ডৰ নাম কি হ'ব প্ৰপানল ঠিক আছে এতিয়া এটো হ'ল আলফা কাৰ্বন কাৰণ ইয়াত OH টো লাগি আছে আৰু তাৰ নেক্সটটো বিটা কাৰ্বন হয় যেনেকৈ আমি হেলোজেনৰ ক্ষেত্ৰটো চাইছিলো ইয়াত কি হয় OH টো আঁতৰিবই এটা OH আঁতৰিব তাৰ লগতে হাইড্ৰজেন হেতু কাৰ্বনৰ পৰা আঁতৰিব মানে নেক্সট কাৰ্বনটোত বিটা কাৰ্বনটোৰ পৰা এটা হাইড্ৰজেন আঁতৰি যাব ঠিক আছে তো তেতিয়া কি বনিব C সিঙ্গল বন্ড যেহেতু ইয়াৰ পৰা দুটা এলিমেন্ট আঁতৰি গ'ল গতিকে এই কাৰ্বন দুটাৰ মাজত ডাবল বন্ড আহি যাব বাকি এজ ইট ইজ তুমি হাইড্ৰজেন কেটা লিখি দিয়া হল এটো কম্পাউণ্ডৰ নাম কি হ'ব তেতিয়া প্ৰপিন ৰিঅ্যাকশনটো কিহৰ উপস্থিতিত হয় কনসেন্ট্ৰেটেড H2SO4 হল এনেকৈ তুমি এলকহলৰ পৰা এলকিন বনাব পাৰা আমি সাম ফিজিক্যাল প্ৰপাৰ্টি এলকিনৰ ফিজিক্যাল প্ৰপাৰ্টি বিলাক ডিসকাস কৰিব লাগিব ঠিক আছে লিখি লওঁ ফিজিক্যাল properties of alkene প্ৰথম কথা alkene physical state colorless আৰু odorless হয় যোনটো আমি alkene ক্ষেত্ৰত চাইছিলো কি হয় colorless and odorless odor মানে smell ঠিক আছে বাট এক্সেপশন এটা আছে মনত ৰাখিবা ইথিনৰ অকমান স্মেল থাকে ইথিন colorless hoy but ethene is colorless with faint sweet smell ola mitha type smell eta ahe mane ethene ক্ষেত্ৰত ঠিক আছে নেক্সট সেকেন্ড পইণ্ট টু মনত ৰাখিবা alkenes are partially polar molecules কাৰণ ইয়াত pi bond থাকে ন এটো কাৰণে pi bond এ ইলেক্ট্ৰন এট্ৰেক্ট কৰিব পাৰে because of pi bond electron no electrophile attack কৰিব পাৰে pi bondৰ ইলেক্ট্ৰন ডেন্সিটি বেছি থাকে এটো কাৰণে তাৰ পিছত ইহঁত কিহত সলিবল হয় পোলাৰ সলভেন্টত যেনেকৈ এলকেনৰ ক্ষেত্ৰটো আছিল এইবিলাক fairly soluble in polar solvent such as benzene ether এবিলাক polar solvent হয় polar non polar solvent কি হয় মই লাস্ট ক্লাছত কৈ দিছো non polar হল এটো non polar হ'ব ঠিক আছে polar solvent হল যেনেকৈ H2O পানী H+ আৰু H- আয়ন থাকে এটো কাৰণে polar হয় নেক্সট 4.2 হল প্ৰথম তিনটা মেম্বাৰ গ্যাস হয় ফার্স্ট 3 মেম্বার্স gaseous state থাকে naturally তাইছন তিনটাৰ পৰা নেক্সট 14টা নেক্সট 14 মেম্বার্স কি হয় লিকুইডত থাকে লিকুইড স্টেটত আৰু তাৰ পিছত যিবিলাক তাতকে বেছি বিলাক থাকে এবিলাক থাকে সলিড স্টেটত ঠিক আছে নেক্সট পইণ্ট মনত ৰাখিবা যিমানে মলিকুলাৰ সাইজ ইনক্ৰিজ হয় লাস্ট ক্লাছৰ নিচিনা সেম মলিকুলাৰ সাইজ ইনক্ৰিজেস যাৰ ফলত কি হয় বয়লিং পইণ্ট ইনক্ৰিজ হয় কিহৰ কাৰণে হয় এটো লাস্টৰ নিচিনা একে হয় বিকজ অফ ভান্ডাৰ ওয়াল ফোর্স लेकिन लास्टर निसिना सेम হয় এটো কানে মই বুজাই থাকা নাই নেক্সট এটা মনত ৰাখিবা এটো ইম্পৰ্টেন্ট হয় মেল্টিং পইণ্ট এন্ড
boiling point of cis alkene cis আর trans already পঢ়িছো cis alkenes are বেছি হয় greater than trans alkene মনত ৰাখিবা ঠিক আছে এটো মনত ৰাখিবা এখানে আমি ফিজিক্যাল প্রপার্টি খিনি ডিসকাস কৰিলো এটা কেমিক্যাল প্রপার্টি ইয়াত বহুত বিলাক ৰিঅ্যাকশন হয় কাৰণ এবিলাক বেছি ৰিঅ্যাক্টিভ হয় না এলকেন বিলাক এলকেনতকে বেছি ৰিঅ্যাক্টিভ হয় বিকজ অফ পাই বন্ড এটো কাৰণে এলকিনৰ কেটামান আমি ৰিঅ্যাকশন চাব লাগিব যেনেকৈ এটা হল এডিশন ৰিঅ্যাকশন এটা হল সাবস্টিটিউশন ৰিঅ্যাকশন এটা হল অক্সিডেশন এবিলাক ৰিঅ্যাকশন মানে এলকিনৰ ক্ষেত্ৰত হয় কাৰণ এলকিন বিলাক বেছি ৰিঅ্যাক্টিভ হয় এটা হল পলিমাৰাইজেশন সব আমি এটা এটাকে ডিসকাস কৰিম ফার্স্ট প্রথম রিঅ্যাকশনটো ডিসকাস কৰিম এডিশন অফ ডাইহাইড্রোজেন এডিশন অফ H2 সো আমি এলকেন চ্যাপ্টারটোত প্রিপারেশন অফ এলকেনত পঢ়িছিলো যে এলকেনত যেতিয়া আমি এলকিনত যেতিয়া আমি হাইড্রোজেন এড কৰো তেতিয়া আমি কি পাওঁ এলকেন সবে মনত পেলাছোন লাস্ট ক্লাছত পঢ়িছিলো আৰু কিহৰ ক্যাটালিস্ট লাগে নিকেল পেলাডিয়াম বা প্লেটিনাম ক্যাটালিস্ট এটোৱে ৰিঅ্যাকশন গতিকে এই ৰিঅ্যাকশনটোক আমি কি বুলি কৈছিলো হাইড্ৰোজেনেশন কাৰণ হাইড্ৰোজেন এড কৰা হৈছে ঠিক আছে এটো আমি লাস্ট ক্লাছত পঢ়া আছে নেক্সট তোমালোকে জানিবা নেক্সট ৰিঅ্যাকশন এডিশন অফ হেলোজেন আৰু এই ৰিঅ্যাকশনটো কি বুলি কয় হেলোজেন যেহেতু এড কৰিছে এটো কাৰণে হেলোজেনেশন এলকিনৰ লগত যদি এলকিন react with halogens to form vicinal dihalide কি আমি অলপ আগত পঢ়ি আইছো তাৰ মানে যিকোনো এটা এলকিন ললো ধৰা এটো আছে এটো এলকিন আছে প্ৰপিন ইয়াত ধৰা আমি হেলোজেন এড কৰিম যিকোনো হেলোজেন Br2 তেতিয়া কি বনে vicinal dihalide মানে দুটা সেম মানে কনজিকিউটিভ কাৰ্বনৰ লগত এই Br এটা এড হৈ যায় মানে যোনটো ডাবল বন্ড আছে ন যোন দুটা কাৰ্বনৰ লগত ডাবল বন্ড আছে সেই কাৰ্বন দুটাৰ লগত ব্ৰোমিনটো এড হৈ যায় ঠিক আছে তাৰ মানে কি বনিব এইটো কি লিখিছে এইটো ভুল ঠিক আছে এই দুটা মানে চোৱা ডাবল বন্ড আছে ন গতিকে তললে Br এড হৈ যাব আৰু ডাবল বন্ডটো আঁতৰি যায় ঠিক আছে গতিকে vicinal dihalide ফর্ম হল এটো এবিলাকক কোৱা হয় vicinal dihalide আৰু ইয়াত কি ক্যাটালিস্ট ইউজ কৰা হয় জানেনে কাৰ্বন টেট্ৰাক্লোৰাইড এটা এক্সেপশন আছে এই হেলোজেনেশন যে আমি কৰো ইয়াত আয়োডিনটো ইউজ নহয় আয়োডিনে এটো ৰিঅ্যাকশন নকৰে কাৰণ আয়োডিন লেস ৰিঅ্যাক্টিভ হয় বহুত আয়োডিন does not show these reactions because iodine is least reactive কিহৰ কাৰণে সো আমি দেখাই আছো আমি যদি পিৰিয়ডিক টেবুলত চাও ওপৰত আছে ফ্লোৰিন তাৰপিছত ক্লোৰিন ব্ৰোমিন আয়োডিন ঠিক আছে ওপৰৰ তললৈ আহিছো ৰিঅ্যাক্টিভিটি ওপৰৰ তললৈ আহিলে কি হয় কমি আহে এটা কোনবা কব কিয় কমি আহে আমি পিৰিয়ডিক টেবুলত ধুনিয়াকে পঢ়ি আইছো ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন এবিলাকৰ ৰিঅ্যাক্টিভিটি কিহৰ ওপৰত ডিপেন্ড কৰে ইহঁতে ইলেক্ট্ৰন লয় বাহিৰৰ পৰা ঠিক আছে ইহঁতে বাহিৰৰ পৰা এটা ইলেক্ট্ৰন লয় সবে তেতিয়া ইহঁতৰ অক্টেটটো কমপ্লিট হৈ যায় নেক্সট 18 গ্ৰুপত আহি যায় যিমানে তললৈ আহি থাকে কি মানে কি হয় সাইজটো বাহি আহি থাকে ফ্লোৰিনৰ যিমান সাইজ ক্লোৰিনত আৰু এটা সেল বাহি গল সাইজ আৰু বাহি গল গতিকে এই ইলেক্ট্ৰনটো এট্ৰেক্ট কৰা ক্ষমতাটো কমি আহিব কাৰণ সাইজ বাহি গল ন এই মাজৰ নিউক্লিয়াছটো বেছি দূৰত গুচি গল গতিকে এই ইলেক্ট্ৰনটো বাহিৰ এটা ইলেক্ট্ৰন এট্ৰেক্ট কৰা কমি আহিব হেতু কাৰণে যেতিয়া আয়োডিন পাই যোৱাগে এই এট্ৰেকশনটো একেবাৰে কমি যায় হেতু কাৰণে আয়োডিন লেস ৰিঅ্যাক্টিভ হয় ঠিক আছে আৰু এটা কথা মনত ৰাখিবা এই যোনটো ৰিঅ্যাকশন হয়
আৰু এটা ৰিয়েকশ্যন আছে হা আমি যদি ইথিন লওঁ ন চি ডাবল বন চি এইচ 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 ইয়াত ধৰা আমি ইউজ কৰিলোঁ ব্ৰমিন কাৰ্বন টেট্ৰাক্লৰাইড দিলোঁ কি হ'ব বাইচেনেল ডাইহেলাইড মানে হাইড্ৰজেন হাইড্ৰজেন থাকিব এইটো ব্ৰমিন থাকিল এইটো ব্ৰমিন থাকিল ঠিক আছে এই যোনটো পাৰ্টিকুলাৰ ৰিয়েকশ্যন হয় এইটো ৰিয়েকশ্যন ইউজ কৰা হয় টেষ্ট ফৰ আনসেচুৰেশ্যন দিছ ৰিয়েকশ্যন ইজ ইউজড ফৰ টেষ্ট অফ আনসেচুৰেশ্যন আনসেচুৰেশ্যন মানে যোনবিলাক কম্পাউণ্ড আনসেচুৰেটেড হয় তাৰমানে অসম্পৃক্ত হাইড্ৰকাৰ্বন মানে আনসেচুৰেটেডবিলাক কি হয় এলকিন আৰু এলকেন হয় ন এলকাইন হয় আনসেচুৰেটেড মানে ডাবল বন আৰু ট্ৰিপল বন হাইড্ৰকাৰ্বন কি আছিলে এলকিন এণ্ড এলকাইন এইবিলাক আছিলে গতিকে এই ৰিয়েকশ্যনটো আনসেচুৰেশ্যনৰ টেষ্টৰ কাৰণে ইউজ কৰা হয় কেনেকৈ কৰা হয় জানানে ব্ৰমিন আৰু CCl4 যেতিয়া মানে চোৱা যেতিয়া তুমি এলকিন আৰু ব্ৰমিন ইন CCl4 দিয়া ন এই যোনটো ৰিয়েকশ্যনত হৈছে তেতিয়া তাৰ এটা কালাৰ আহে কালাৰটো হ'ল ৰেডিছ অৰেঞ্জ কালাৰ ঠিক আছে মানে ব্ৰমিন ইন CCl4 ৰ কালাৰটো হ'ল ৰেডিছ অৰেঞ্জ কালাৰ কিন্তু যেতিয়া এই ব্ৰমিন ইন CCl4 টো তুমি এলকিনৰ লগত ৰিয়েকশ্যন ঘটাই দিয়া তেতিয়া এই যোনটো কালাৰ আছে সেইটো নোহোৱা হৈ যায় দিছ কালাৰ ডিমিনিছেছ মানে নোহোৱা হৈ যায় সো তাৰ মিনিং কি হ'ল মানে যোনটো আমি কম্পাউণ্ড লৈছোঁ সেইটো এলকিন হ'ব এলকিনে এই ব্ৰমিন ইন CCl4 যোনটো কালাৰ আছে সেইটো আঁতৰাই দিয়ে গতিকে আমি গম পাই গ'লোঁ যে এলকিন আছে সেইটো কাৰণে এইটো টেষ্ট ফৰ আনসেচুৰেশ্যন হিচাপে ইউজ কৰা হয় ঠিক আছে নেক্সট ৰিয়েকশ্যনটো আমি চাম এডিশ্যন অফ হাইড্ৰজেন হেলাইড হাইড্ৰজেন হেলাইড মানে HX যেনেকৈ HCl HF HBr এইবোৰ গতিকে এলকিনৰ লগত যেতিয়া তুমি HX লগাবা তেতিয়া কি বনে জানানে এলকাইল হেলাইডছ নৰ্মেল কথা আমি লগাই চাওঁ তেতিয়া গম পাবা ধৰা এক্সাম্পল ললোঁ প্ৰপিন আছে ধৰা ঠিক আছে ইথিনে ললোঁ HBr লগালোঁ ধৰা এলকাইল হেৰি হাইড্ৰজেন হেলাইড তো তেতিয়া কি বনিব এটা হাইড্ৰজেন এটা কাৰ্বনত যাব এটা ব্ৰমিন এটা কাৰ্বনত যাব ডাবল বনটো ব্ৰেক হৈ যাব সিঙ্গল বন বনি যাব এটো বনিলে হল এটো কি হল ইথাইল ব্ৰোমাইড এলকাইল হেলাইড বনিছে ঠিক আছে নেক্সট যদি মই তিনটা কাৰ্বন লৈ চাওঁ আৰু এটা ৰিয়েকচন দেখাই দিওঁ C ডাবল বন C সিঙ্গল বন হাইড্ৰোজেন 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 ইয়াতো ধৰা HBr লগালো ইয়াত কি বনিব ইয়াত দুটা পসিবিলিটি আছে মই দেখাই আছো আইদাৰ এনেকুৱা হ'ব পাৰে যে এই ব্ৰোমিনটো এটো কাৰ্বনত গৈছে বা আইদাৰ এটো হ'ব পাৰে যে এই ব্ৰোমিনটো এটো কাৰ্বনত গৈছে মানে দুটা পসিবিলিটি আহিব পাৰে এটা হ'ল ধৰা এনেকে হাইড্ৰোজেন বিলাক লাগিছে আৰু ব্ৰোমিনটো গৈ এটো কাৰ্বনত লাগিছে বা এটো এনেকুৱা হ'ব পাৰে যে এই ব্ৰোমিনটো গৈ এটো কাৰ্বনত লাগিছে সেকেন্ডত তেতিয়া কি বনিব ব্ৰোমিনটো সেকেন্ড কাৰ্বনত লাগিছে হল দুটা বনিল এটা কোনটো হ'ব কোনটো কাৰেক্ট হয় এটো নে এটো ইয়াৰ এটা ৰুল আছে এটা ইম্পৰ্টেন্ট ৰুল হয় মনত ৰাখিবা ঠিক আছে মাৰ্কভ-নিকছ ৰুল বুলি কয় MARKOV মাৰ্কভ-নিকভে উলিয়াইছিলে এটো ৰুল যেতিয়া এনেকুৱা ক্ষেত্ৰ হয় তেতিয়া কি হয় যেতিয়া এনেকুৱা ধৰণৰ ৰিয়েকচন হ'ব তেতিয়া কি হ'ব জানানে negative part of the adding molecule or group negative part মানে ইয়াত চোৱা HBr আছে ইয়াত
H প্লাছ আৰু Br মাইনাছ গতিকে নিগেটিভ পাৰ্ট কোনটো হ'ল Br মাইনাছটো হ'ল ঠিক আছে গেটছ attached to সেইটো কাৰ্বনৰ লগত attach হ'ব to that carbon which possesses lesser number of hydrogen atoms তাৰ মানে কি যোনটো কাৰ্বনৰ লগত কম হাইড্ৰোজেন এটম আছে সো ইয়াত ব্ৰোমিন এড হোৱাৰ দুটা পসিবিলিটি আছে আইদাৰ ইয়াত হ'ব পাৰে নহয় ইয়াত হ'ব পাৰে তো তুমি চাবা কোনটো কাৰ্বনত কম হাইড্ৰোজেন এটাচ হৈ আছে এটো কাৰ্বনত কেটা আছে হাইড্ৰোজেন এটা দুটা এটো কাৰ্বনত কেটা হাইড্ৰোজেন এটাচ হৈ আছে অকল এটা গতিকে ব্ৰোমিনটো আহি ইয়াত হ'ব এটেক ইয়াত কৰিব ঠিক আছে গতিকে ব্ৰোমিনটো মাজৰ কাৰ্বনত আহিব এটো ভুল ঠিক আছে তেনেকৈ কৰে যোনটো কাৰ্বনত কম হাইড্ৰোজেন লাগি আছে এটো কাৰ্বনতে ব্ৰোমিনটো আহি লাগে এতিয়া বাট for a particular reaction এটা ৰিঅ্যাকচনৰ কাৰণে মাৰ্কনিকভ ৰুলটো এপ্লাই নহয় এটো মনত ৰাখিবা we have anti markovnikov rules মানে মাৰ্কনিকভ ৰুল এপ্লাই নহয় উল্টাটো হয় ইয়াত মাৰ্কভ স্পেলিংটো টান আছে মাৰ্কভনিকভ ৰুল এটা ৰিঅ্যাকচনৰ কাৰণে আমি মাৰ্কভনিকভ ৰুলৰ উল্টা হয় এটো কোনটো হয় জানানে ফাৰ্স্ট মই লিখি লওঁ কোনটো ৰিঅ্যাকচন in presence of peroxide addition of hydrogen bromide HBr to alkenes such as propene এনেকৈ propene hole takes place in contrary to Markovnikov's rules Markovnikov's rule ulta mate এনেকে propene আছে ধৰা HBr এড কৰিলো মই হাইড্ৰোজেন বিলাক লিখি থকা নাই এনি টাইম ওয়েষ্ট কৰি এতিয়া পেৰক্সাইড দিলো পেৰক্সাইড ইয়াত কি দিয়া হয় জানেনে C6H5 তাৰপিছত C6H5CO whole 2 O2 এটো কোৱা হয় বেনজাইল পেৰক্সাইড মনত ৰাখিবা বেনজাইল পেৰক্সাইডৰ এটো ফৰ্মুলা এটা কি বনায় জানানে C ডাবল বন্ডটো আতৰে যাব আৰু মাৰ্কনিকভ ৰুলৰ মতে কি হল হয় মাজৰ কাৰ্বনটো আহিল ব্ৰোমিনটো কাৰণ ইয়াত কম হাইড্ৰোজেন এটাচ হৈ আছিল কিন্তু এটো উল্টা হ'ব ইয়াত ব্ৰোমিনটো ইয়াত হ'ব ইটো কাৰ্বনৰ এটাচ হ'ব এটো হল এন্টি মাৰ্কনিকভ ৰুল বস্তুবোৰ জাস্ট এবাৰ বুজি যোৱা আৰু মানে মনত ৰাখিব চেষ্টা কৰিবা যদি বুজি নোপোৱা সেকেন্ড টাইম আকৌ এবাৰ ৰিপিট চাবা বস্তুখিনি কাৰণ ইমান বেছি টান নহয় মানে মোৰ মতে নেক্সট আমি চাওঁ এডিশন অফ H2SO4 মানে সালফিউৰিক এসিড এড কৰিলো তেতিয়া কি হয় এলকিনত যদি আমি cold concentrated H2SO4 এড কৰো তেতিয়া কি বনে জানানে alkyl hydrogen sulfate বনে ঠিক আছে আৰু এটো যে বনিছে এটো according to মাৰ্কনিকভ ৰুলৰ মতে বনে মানে ইয়াতো মাৰ্কনিকভ ৰুল এপ্লাই হ'ব আমি এটা एग्जांपल চাওঁ যেনেকৈ ধৰা C মানে ইথিন ললো ধৰা ঠিক আছে ইথিন ললো ইয়াত H2SO4 বনালো কি বনে এলকাইল হাইড্ৰোজেন সালফেট তাৰ মানে এলকাইল কেটা কাৰ্বন আছে দুটা কাৰ্বন ইথাইল আহিব তাৰপিছত হাইড্ৰোজেন সালফেট মানে HSO4 এটো হৈ গল তাৰ মানে এটো হল ইথাইল হাইড্ৰোজেন সালফেট ঠিক আছে এটো নেক্সট আবা এডিশন অফ নেক্সট আমি এটা নেক্সট ৰিঅ্যাকশন তো চাম এতিয়া নেক্সট আমি চাম এটা অক্সিডেশন ৰিঅ্যাকশন ঠিক আছে
ফাৰ্ষ্ট লিখিবা alkenes on reaction with cold dilute and aqueous solution of potassium permanganate মানে KMnO4 বুলি লিখি দিছো ধৰা KMnO4 potassium permanganate আৰু এই গুটে ৰিএজেন্টত কি বুলি কোৱা হয় cold dilute and aqueous solution of KMnO4 হেতু কোৱা হয় Bayer's reagent মনত ৰাখিবা BAEYER Bayer's reagent alkene লগত যদি তুমি Bayer's reagent লগোৱা it produce vicinal glycols এটা এটো কি হয় vicinal glycol ঠিক আছে দেখাই দিম তাইছত আৰু এটা মনত ৰাখিবা this decolorization of KMnO4 যোনটো সলিউশন আছে তাৰ decolorization হৈ যায় কালাৰটো গুছি যায় is used as a test of unsaturation অথন নিচিনা মানে তাৰ মানে মই ধৰে এটা বস্তু ললো CH2 alkene ললো তাত আমি কি লিখিম পানী অক্সিজেন ও লিখে অকল হা এটুত অকল অক্সিজেন তাইছত ডাইলুট KMnO4 এটো মন দেখবা ৰিঅ্যাকচনটো এই গুটে কেটাক H2O আৰু KMnO4 এটো কোৱা হয় Bayer's reagent 273 কেলভিন তেতিয়া বনে CH2 vicinal glycols এটো মানে হল গ্লাইকলস মানে দুটা OH একেলগে এড হ'ব ঠিক আছে দুটা OH একেলগে এড হ'ব আৰু দুটা সেম মানে কনজিকিউটিভ কাৰ্বনত এড হ'ব ডাবল বন্ড যত আছে তাত OH কেটা এড হ'ব এটো কোৱা হয় vicinal glycol এবিলাকক আৰু এটা एग्जांपल দিলো প্ৰপিন ললো ধৰা C ডাবল বন্ড C হাইড্ৰোজেন বিলাক লিখা নাই প্লাস H2O এটো লৰা লিখিলো ডাইলুট KMnO4 273 কেলভিন তেতিয়া কি বনিব C যোনটো ডাবল বন্ড আছে দুটা কাৰ্বনত তাত OH এড হ'ব দুটা ঠিক আছে তেনেকে বাট আৰু এটা ইম্পৰ্টেন্ট আছে যদি আমি এই ডাইলুট KMnO4 আতৰাই এসিডিক লগাও ন এসিডিক KMnO4 লগাও if we add acidic KMnO4 then alkenes on oxidation eto to oxidation hoise oxidation forms ketone or acid ketone by acid form kore kihor upor depend kore depending upon the nature of alkene ketone by acid form kore jodi ami KMnO4 to acidic lagao jeneke dhora CH3 CH double bond CH eto eta alkene hoy yat KMnO4 likhilu /H+ মানে acidic acid pa H+ ahise tetia yat acid bonise ethanoic acid bonise ঠিক আছে তেনেকে next মনে ৰাখিবা polymerization polymer শব্দটো আহিছে polymerization শব্দটো আহিছে polymer মানে কি জানানে বহুত মানে এটা সেম কম্পাউন্ড তুমি বহুত বার লগাইছা বহুত বার তেতিয়া এটা ডাঙৰ কম্পাউন্ড বনি যাব হেতু কোৱা হয় পলিমাৰ তো আমি যদি সহজ ভাষাত লিখিব যাম পলিমাৰ মানে হয় কি হয় জানেনে সিম্পল প্লাস সিম্পল মলিকুল লগাই এটা কম্পাউন্ড মলিকুল বনাইছে মানে আৰু পলিমাৰাইজেশ্যন কেতিয়া হয় এট হাই টেম্পারেচার এন্ড প্রেসার ঠিক আছে কেটালিস্ট দিব লাগিব তেতিয়া এই ৰিঅ্যাকশনটো হ'ব কাৰণ সেম কম্পাউন্ড বহুত বাৰ লগালে পলিমাৰাইজেশ্যন হ'ব যেনেকৈ এটা एग्जांपल দিছো মই ইথিন আছে ধৰা ইথিনটো তুমি পলিমাৰাইজেশ্যন কৰিলা মানে ইথিনটো বহুত বাৰ লগালা তেতিয়া কি বনিব পলি ইথিন এতিয়া তোমালোকে গম পাইছানে আমি যে পলিথিন শব্দটো যে ইউজ কৰো পলিথিন লাইফত ডেইলি লাইফত কিমান ইউজফুল হয়
সেই পলিথিন শব্দটো ইথিন মানে ইথিনটো বহুতবাৰ লগাই পেলাই পলিথিন বনাইছে এনেকৈ ৰিয়েকশ্যনটো যদি মই লিখোঁ এনেকুৱা হ'ব চোৱা NCH2 CH2 N কিয় লিখিছোঁ বহুতবাৰ ইথিন লগাইছে মানে এইটো ইথিন তাৰপিছত কি দিবা হাই টেম্পাৰেচাৰ আৰু প্ৰেছাৰ ঠিক আছে কেটালিষ্ট দিবা তেতিয়া কি বনিব জানানে CH2 এনেকৈ লিখে পলিথিনটো N এইটো হৈ গ'ল পলিথিন ফৰ্ম হ'ল ইথিনৰ পৰা পলিথিন ফৰ্ম হৈ গৈছে ঠিক আছে তেনেকৈ লিখে গতিকে ইমানতে আমি এলকিন চেপ্টাৰটো শেষ কৰিছোঁ নেক্সট আমি এলকাইনবিলাক ডিছকাছ কৰিম